যিসকল মহাস্বাধীনতা যিসকল প্ৰতিনিধি আছে সকলোকে আমি একেলগতে দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। শিল্পী এগৰাকীৰ জাতীয় যি দায়বদ্ধতা সেই দায়বদ্ধতা আজি উৰুকাৰ বতৰটো আপোনালোকে আহি এদিন তেওঁৰ প্ৰতি মৰম জনাইছে, শ্ৰদ্ধা জনাইছে, আমি সঁচাকৈ অভিভূত হৈ পৰিছোঁ। ইয়াৰ পিছতে আমি ৰাজীৱ শদিয়া গানৰ মানুহ, মাটিৰ শিল্পী, বিপ্লৱী শিল্পী, আমাৰ দাদু আৰু নাই এটা বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ। আমি আজি ডুমডুমাত স্থানীয় দল সংগঠনৰ সৈতে শেষ শ্ৰদ্ধাঞ্জলি যদিও জনাইছোঁ, অহাকালিলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তিনিচুকীয়া জিলাত আমাৰ ভোগালী উৎসৱ আছিল, আমি কেঞ্চেল কৰিছোঁ। বৰ্ধিত কাৰ্যনিৰ্বাহক আছিলে, তেওঁৰ প্ৰতি সন্মান জনাই আমি কেঞ্চেল কৰিছোঁ। আৰু আমি অহাকালিলৈ তিনিচুকীয়া জিলা সমিতিয়ে ৰাজীৱ শদিয়াৰ শেষ সমাপন কাৰ্যসূচীলৈকে আমি যাম। কৃষক মুক্তিৰ পৰিয়াল যাব, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়াল যাব। আৰু আমি খুব মানে এটা মৰ্মাহত দুখী অনুভৱ কৰিছোঁ, কাৰণ তেওঁ আমাৰ দল সংগঠনৰবিলাকৰ সৈতে একেবাৰে পৰিয়ালৰ দৰে আছিল। আমাৰ অনুষ্ঠানবিলাক, আমাৰ সম্পৰ্কবিলাক, আমাৰ আন্দোলনবিলাকত কেতিয়াবা আমি তেওঁক কাটচিত হ'লেও দেখিবলৈকে পাওঁ। তিনিচুকীয়াত শেহতীয়া আন্দোলন এটাতো তেওঁ মাত এষাৰ লগাই আহিছে, যেতিয়া আমাক এৰেষ্ট কৰিছে, একদম ককাই ভাইৰ দৰে সম্পৰ্কবিলাক। তেওঁৰ গানবিলাকত আমি কেতিয়াবা যিখিনি পাব লাগে আমাৰ অসমীয়া মানুহবিলাকে, সেই আটাইবিলাক আমি পাই আছিলোঁ। আমি অসমে অপূৰণীয় এটা ক্ষতি হৈছে অসমৰ কাৰণে, শিল্প জগতখনৰ কাৰণে, সাংস্কৃতিক জগতখনৰ কাৰণে। আমি আজিৰ দিনটোত তেখেতক নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে তেওঁৰ আত্মাই সদগতি কামনা কৰক। আৰু তেওঁ কণমানি, তেওঁৰ পত্নী উপাসনা, কণমানি ধৃতি দাস, তেওঁলোকৰ আহিব লগা দিনত তেওঁলোক অনুপস্থিতিত যাতে এটা সাহস হৈ, দূৰৰ পৰাই সাহস হৈ যাতে তেওঁলোকৰ সৈতে থাকে, এইকণ আমি কৃষক মুক্তিৰ পৰিয়ালৰ হৈ প্ৰাৰ্থনা কৰিছোঁ। ডুমডুমাৰ যি বাছস্থানত আমি সমূহ ইয়াত জাতীয় জনগোষ্ঠী সংগঠনৰ লগতে জিলা ছাত্ৰ সন্থা, লগতে আঞ্চলিক ছাত্ৰ সন্থা ডুমডুমা, আমি আমাৰ যি মাটিৰ লগত জড়িত হৈ থকা শিল্পী, আমাৰ যি জাতীয়তাবাদী এজন অন্যতম ব্যক্তি আছিল, যি একক অনন্য আছিল, যি সুবিধাবাদী চৰিত্ৰৰ লগত জড়িত নাছিল, তেওঁ জাতীয়তাবোধক সদায় বুকুত বান্ধি গাই ফুৰা এজন শিল্পী আছিল। সেই শিল্পী ৰাজীৱ শদিয়া আজি বিহুৰ উৰুকাৰ দিনত আমি আমাৰ মাজত তেওঁ বিদায় লৈছে। আৰু এই হিচাপতে আজি এটা খুব দুখৰ দিন। আজি গোটেই সমগ্ৰ জিলাখনতে বা গোটেই সমগ্ৰ শিল্পী সমাজৰ মাজত এটা খুব আৱেগিক দিন। আমি সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে তেওঁ যি জাতীয়তাবাদ, তেওঁ যি মনৰ আশা, যি আশাখিনি তেওঁলোকে লৈ তেওঁ যি গান ৰচিত কৰিছে, সেই গানসমূহ যাতে আজি আমি বুজিবলৈ আমি উপলব্ধি কৰিছোঁ। আজি তেওঁ নাই, আৰু তেওঁৰ বিদায় বেলিকাত আমি যাতে তেওঁক পুনৰ আমি আকৌ যাতে এই অসমতে পুনৰ জনম লৈ পুনৰ অসমীয়া হৈ অসমীয়া জাতীয়তাবাদক আগবঢ়াই লৈ যাব বুলি আমি কামনা কৰিছোঁ, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেওঁ য'তেই আছে তাতেই কুশলে থাকক, ভালকৈ থাকক। আৰু তেওঁক অসমীয়া জাতিয়ে প্ৰত্যেকটো মুহূৰ্তত তেওঁ জাতীয়তাবাদী স্থিতিক আৰু তেওঁৰ গানসমূহক চিৰস্মৰণ কৰি থাকিব। আৰু তেওঁলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই।